প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি 12 বছৰীয়া যাত্ৰাৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন স্থানত আচলতে বিভিন্ন আয়োজন কৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত যি বিশ্বনাথৰ যি নৱনিৰ্বাচিত বিধায়ক পল্লৱ লোচন দাস তেখেতে আজি পুৱাই মেডিকেল কলেজলৈ আহি তেখেতে পৰিদৰ্শন কৰিছেহি। মই পোনে পোনে পল্লৱ লোচন দাস মই আপোনাৰ ওচৰলৈ আহিছো। হয়, আজি পুৱাই আপুনি মেডিকেল কলেজলৈ আহিছে, নৱনিৰ্মিতমান পৰিদৰ্শন কৰিছেহি, কি ক'ব? ভাৰতীয় জনতা পাৰ্টিৰ সকলো আমি দলীয় সতীৰ্থ আৰু আমাৰ বিশেষকৈ জিলা সভাপতি, আমাৰ মণ্ডলৰ সভাপতি, আমি পৌৰপতি, আমি সকলো একত্ৰিতভাৱে আজি আমাৰ নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়খনৰ পৰিদৰ্শন বা আমি ইয়াৰ কাম কাজসমূহ চাবলৈ সকলো আমি একত্ৰিতভাৱে ইয়ালৈ আহিছোঁ। আমাৰ বাবে অতি সৌভাগ্য আৰু আনন্দৰ বিষয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁ 10 জুন তাৰিখে সকলোতকৈ সৰ্বকালৰ সকলোতকৈ অধিক সময় থকা প্ৰধানমন্ত্ৰী হিচাপে তেওঁ এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। আৰু সেই 12 বছৰক আমি বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ 12 বছৰ বুলি অভিহিত কৰি আমি আমাৰ যিমান উন্নয়নমূলক পদক্ষেপসমূহ তেখেতৰ নেতৃত্বত গ্ৰহণ কৰা হৈছে সেইসমূহ আহি আমি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। আৰু এইসমূহে কেনেকৈ সমগ্ৰ জিলাখনৰ জীৱনৰ পৰিৱৰ্তন কৰিব, জনসাধাৰণক আগবঢ়াই লৈ যাব, সেই কথাখিনি যাতে আমি ৰাইজক জনাব পাৰোঁ তাৰ বাবে সকলোৱে আমি ইয়ালৈ আহিছোঁ। আৰু আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ চিকিৎসা মহাবিদ্যালয়খনলৈ আহি। ইমান আটক ধুনীয়াকৈ আধুনিক প্ৰযুক্তিবিদ্যাৰে সকলো অত্যাধুনিক ব্যৱস্থাৰে ইয়াত নিৰ্মাণ কৰা হৈছে। আমি আশা কৰিছোঁ বিশ্বনাথবাসী ৰাইজৰ লগতে সমগ্ৰ অসমবাসীৰ ৰাইজে ইয়াৰ পৰা চিকিৎসা সেৱা পাব আৰু এই অঞ্চলটিৰ ৰাইজৰ এক ডাঙৰ সকাহ পাবলৈ সকলো ৰাইজ সক্ষম হ'ব। সেইবাবে আমি আপোনালোকৰ মাধ্যমেৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতে আমাৰ প্ৰতি কৰা মৰম আৰু আশীৰ্বাদৰ বাবে, আমাৰ উত্তৰ পূৰ্বাঞ্চল বা অসমৰ উন্নয়নৰ বাবে তেওঁ যিখিনি পদক্ষেপ লৈছে, নিশ্চিত অসমবাসী ৰাইজে তেখেতক সদায় মনত ৰাখিব আৰু তেখেতৰ নাম সদায় সোণালী আখৰেৰে অসমৰ ইতিহাসত লিপিবদ্ধ হৈ থাকিব। ঠিক তেনেধৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো যিসমূহ দূৰদৰ্শী পদক্ষেপ তাৰে প্ৰভাৱ আমি সকলো পৰ্যায়ত দেখিবলৈ সক্ষম হৈছোঁ। আজি মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ এই চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণত তেওঁ যি ভূমিকা পালন কৰিলে তাৰ বাবেও আমি বিশেষভাৱে তেখেতক ধন্যবাদ, কৃতজ্ঞতা বিশ্বনাথবাসী ৰাইজৰ হৈ তেখেতক জ্ঞাপন কৰিছোঁ। আৰু তেখেতে ইয়ালৈ আহি আমাৰ এই চিকিৎসা মহাবিদ্যালয়খন ৰাইজক উৎসৰ্গা কৰাৰ দিনটোৰ বাবে আমি সকলোৱে অধীৰ অপেক্ষা কৰি আছোঁ। আৰু আমি আশা কৰিছোঁ কম দিনৰ ভিতৰত তেখেত আমাৰ মাজলৈ আহি এই চিকিৎসা মহাবিদ্যালয়খন ৰাইজৰ বাবে উৎসৰ্গিত কৰক, তাৰ বাবে আমি কামনা কৰিছোঁ। চাওক, এতিয়ালৈকে 96% কাম সম্পূৰ্ণ হৈছে বুলি তেখেতসকলে কৈছে। কিছু অকণমান কাম কৰিবলৈ বাকী আছে, যাত ধৰক আপুনি বিউটিফিকেশ্যনৰ কিছু কাম আছে আৰু সৰু সুৰা 2-1 তেওঁলোকৰ কৰিবলগীয়া কাম আছে। সেইখিনিতো আমি সকলোৱে সহযোগ কৰিম। আমি চেষ্টা কৰিম যিমান সোনকালে হ'ব পৰা যায় এই চিকিৎসা মহাবিদ্যালয়খন কাৰ্যক্ষম হওক, সেয়া আমি চেষ্টা কৰিম। ধন্যবাদ জনাইছোঁ। এয়া আছিল বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাস ডাঙৰীয়া। আৰু আজি তেওঁ যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ